Today I am going to discuss each and each. Each versus each. Each apostrophe and each non-apostrophe. ইয়াতে আমি ইটছৰ ওপৰত উৰ্ধকমাটো ব্যৱহাৰ কৰিছোঁ, ইয়াত উৰ্ধকমাটো ব্যৱহাৰ কৰা নাই। ইয়াৰে ইচ ইজ কনষ্ট্ৰাকশ্যনতে আমাৰ ইয়াত সংযোগকৰণ কৰা হৈছে আৰু এইটো ইট ইজ পজিটিভ এডজেক্টিভ। কিন্তু আমাৰ ইয়াত পজিটিভ এডজেক্টিভ অৰ্থাৎ অধিকাৰ বা মালিকী অৰ্থত ব্যৱহাৰ কৰা হৈছে। এই ইজটোৰ আমাৰ দুটা ব্যৱহাৰ হয়। It is, it has, আমি তলত দেখুৱাই দিছোঁ, it has two meaning. ইয়াৰ দুটা অৰ্থ আছে, অৰ্থাৎ ইটছৰ দুটা অৰ্থ আছে। এক নম্বৰ হ'ল it is means it is raining. It has been raining. It আমি প্ৰেজেণ্ট টেন্সত ব্যৱহাৰ কৰিছোঁ আৰু it has to প্ৰেজেণ্ট পাৰফেক্ট টেন্সত ব্যৱহাৰ কৰিছোঁ। The dog is smart. The dog is smart. It's hungry. It's been raining for an hour. Here full form of it has been raining for an hour. আমি সংক্ষিপ্ত দেখিলে এনেকৈ লিখিম আৰু ফুল ফৰ্ম দেখিলে আমি এনেকৈ লিখিম। ঠিক তাৰ পিছত আমি চাম ইটছ। এই ইটছ ইজ এ পজিটিভ এডজেক্টিভ। ইটছ ইজ ইউজ ফৰ এনিমেল অৰ থিংছ। এই ইটছ শব্দটো আমি জন্তুৰ ক্ষেত্ৰত আৰু বস্তুৰ ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ। The dog is eating its food. The dog is eating its food. It is eating its food. The dog is eating its food. It is eating its food. The dog is playing with its tail. ইয়াতে আমি এই দি ডগৰ হৈ আমি প্ৰনাউন দিছোঁ ইয়াতে ইট আৰু it is eating its food ইয়াৰ খাদ্য খাইছে। The dog is eating its food. It is eating its food. The dog is playing with its tail. Its এতিয়া তোমালোকে ভালকৈ বুজি লোৱা it versus its দুটাই আমাৰ মেইন অৰ্থ। ইটছটো এপষ্ট্ৰফি ব্যৱহাৰ কৰা হয়, কনট্ৰাকশ্যন হয় তেতিয়াহ'লে, আৰু ইটছ হ'লে নন এপষ্ট্ৰফি, ইয়াত এপষ্ট্ৰফি এছটো নবহে বা কমা চিনটো নবহে। আজি আমি ইয়াতে সামৰিছোঁ। নেক্সট পালাত আমি ইয়াৰে তোমালোকক হোমৱৰ্ক দিম আৰু তোমালোকে সুন্দৰকৈ কৰিব পাৰিবা। থেংক ইউ।